ৰামপুৰ চলাপথৰ জাতীয় বিদ্যালয়ত শিক্ষক দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাৰ এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামপুৰ চলাপথৰ জাতীয় বিদ্যালয় সিনিয়ৰ সেকেন্ডাৰী স্কুলতো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ পবিত্ৰ জন্ম জয়ন্তী অৰ্থাৎ শিক্ষক দিৱস উলহ-মালহেৰে পালন কৰা হয়। জ্ঞানৰ পোহৰ বিলাই দেশ আৰু সমাজৰ প্ৰতি দায়িত্বশীল ভূমিকা পালন কৰা শিক্ষাগুৰুসকলক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত ৰামপুৰ চলাপথৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শফিকুল ইছলাম, বিশিষ্ট শিক্ষাবিদ হাছানুজ্জামান আনসাৰী উপস্থিত থাকি শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। হয়, বহুত ভাল লাগিছে আৰু এক আবেগপূৰ্ণ মুহূৰ্ত। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে আমাক যি সন্মান দিছে, ৰাতিপুৱাৰ পৰাই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলে নৃত্য, গীত, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি, নৃত্য পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰাই অনুষ্ঠানটোৱে উলহ-মালহৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকল। আমি যে শিক্ষকতা বৃত্তি বাছি লৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক যে দিদিলেহে পঢ়া দি আছোঁ, আজি যেন আমাৰ বৃত্তিটো এক সফল আৰু সাৰ্থক বৃত্তি তাক আজি উপলব্ধি দিছোঁ। নিজকে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আজি শিক্ষক দিৱস উপলক্ষে ময়ো এজন শিক্ষক হিচাপে এই দিনটো উদযাপন কৰিব পাই তেখেতসকলৰ লগত মোৰ যথেষ্ট ভাল লাগিছে। আগন্তুক দিনত এইখন বিদ্যালয়ৰ অনুষ্ঠান প্ৰতিষ্ঠান পেটে আৰু সুন্দৰ হওক বুলি কামনা কৰিছোঁ। আৰু আজি শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কে মই আৰু বিশেষ একো নকওঁ। শিক্ষক দিৱস অনুষ্ঠানটি তেওঁলোকৰ বিদ্যালয়ত যি উলহ-মালহেৰে উদযাপন কৰিবলৈ ওলাইছে, সঁচাকৈ ই এক গৌৰৱৰ বিষয়। সঁচাকৈ ভাল লাগিছে। মই এই ক্ষেত্ৰত নিজকে ধন্য মানিছোঁ। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।